ইয়াত কাটিবা চুলি হে নমস্কাৰ আজি আকৌ ওলালোঁ আমি মেডিকেললৈ বুলি সিদিনাখন যিহেতু বেটা ভাগৰ টেষ্ট কৰিব দিছিলে সেইবিলাকৰ ৰিপৰ্ট দেখাবলৈ আছে ৰিপৰ্টকেইটা দেখাই থৈ আহোঁ বুলি আমি ৰাতিপুৱাই গোটেইকেইটা মেডিকেললৈ বুলি ওলালোঁ আৰু মই সেইদিনাখন আপোনালোকক কৈছিলোঁ নহয় যে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ বাছ ষ্টেণ্ডটো ইয়াতে আছে বুলি আৰু এইটো চাওক ময়ো আজিও সেই বাহিৰৰ পৰাই দেখাম অলপ এখন গেট আৰু দুখন গেট আছে আৰু বহুত ধুনীয়া বহুত ডাঙৰ হয় ভিতৰটো বহুত চফা আৰু বাছ ষ্টেণ্ডটোৰ ভিতৰতে ছুপাৰ মাৰ্কেট মানে চব আছে মই যদি কেতিয়াবা সময় আমাৰো আহিবৰ কাৰণে সময় সুবিধা মিলা নাই যোনদিনাখন আহোঁ যেতিয়া আহোঁ তেতিয়া নিশ্চয় আপোনালোককো দেখাম আৰু বহুত ডাঙৰ হয় বাছ ষ্টেণ্ডটো আৰু আমি ৰ'দটো আজি ইমান চোকাকৈ দিছে ৰ'দটোৱে বেটাক অকণ ঢাকি ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু ই দেখিছেনে ঘোপা মাৰি চাই আছে ৰ'দটো যিহেতু চোকা আজি আৰু মেডিকেল নাপালোগৈ আমি তাৰ বোলে ভোক লাগিছে বুলি কোৱাৰ কাৰণে বাপেকে জুচৰ দোকানলৈ লৈ গ'ল বোলে জুচকে খাই লোৱা তোমালোকে আমিতো খাই থৈ আহিছোঁ বেটাইহে নাই খোৱা কিন্তু ল'ৰাই ক'ত জুচ খাব সেইফালে তাৰ চিপছৰ কাৰণে চকু তাক চিপছ খাব লাগে এইবিলাক কৰি খাই বৈ আমি মেডিকেল পালোহি মেডিকেল আপোনালোকক মই আগতে কৈছিলোঁ যে চৰকাৰী আৰু বেচৰকাৰী দুয়োখন লগতে আছে বুলি এইখন হ'ল চৰকাৰীখন আৰু এইখন বেচৰকাৰীখন চৰকাৰীখন বহুত চাফ চিকুণ হয় মানে আমাৰ অসমৰ নিচিনা নহয় মই আগতে কৈছোঁৱে বহুত চাফ চিকুণ চৰকাৰী যদিও আৰু আমি এইখন আমি য'লৈ আহিছোঁ তাৰ পালোহি আৰু বেটাই এইফালে খেলিবলৈ লগৰী বিচাৰি ল'লে এইফালে খেলিবলৈ আৰম্ভ কৰিয়ে দিলে আৰু এতিয়া এই খেলা ধূলা কৰিলে তাৰপৰা আমি আকৌ আহিলোঁ টিকেট কৰিবৰ কাৰণে কাৰণ দুদিনৰ আগত টিকেট কৰিছিল মানে দেখাই থৈ গৈছোঁ যদিও নাৰ্ছে ক'লে যে আকৌ টিকেট কৰিবই লাগিব বেবী বোলে যিমানবাৰ আহে সিমানবাৰেই বোলে টিকেট কৰিব লাগিব সেইটো কাৰণে আমি এইফালে টিকেট কৰিবলৈ কাউণ্টাৰত দেউতাকে ৰৈ আছে আৰু এইফালে মানুহবোৰ ভিৰ চাওকচোন বহুত মানুহ আহিছে আজি আৰু এইফালে বেটাৰ উৎপাত আৰু সি মানে আজি ৰৈ আমনি পাই গৈছেগৈ বহুত সময় ৰোৱা হ'ল যিহেতু ডক্টৰলৈ বুলি সিও ৰৈ আছে খং উঠিছে তাক খেলিব পোৱা নাই খং উঠিছে কান্দিছে সি মানে সেইবোৰকে কৰি আছে আজি খুব আমনি কৰি আছে ভালকৈ তাৰ মনৰ ইচ্ছামতে খেলিবলৈ পোৱা নাই যিহেতু আৰু এইফালেও পোচা লগাই আছে আৰু আনফালে পেচেণ্ট আৰু এয়া দেখিছে আমি এতিয়া ডক্টৰলৈ বুলি ৰৈ আছোঁ মানে আমাৰ নাম্বাৰ আহি গ'ল আৰু এইটো ভিতৰতো চাওকচোন ডক্টৰ ৰুমটো ইমান ধুনীয়াকৈ মানে খেলা বস্তু সজাই ৰাখিছে ল'ৰা ছোৱালীবোৰৰ কাৰণে মানে আমনি কৰিলে সেইবোৰ দেখাই মানে সিহঁতক ট্ৰিটমেণ্ট কৰে আৰু আমি ডক্টৰক দেখাই এইফালে ওলাই আহিলোঁ আহি পেলাই ফাৰ্মাচীত বোলো বস্তুকেইটা পটাপট লৈ লওঁ ফাৰ্মাচী চব ভিতৰতে আছে আৰু ফাৰ্মাচীত বস্তুকেইটা লৈ ল'লোঁ আৰু এটা কথা আমি ইয়াতে লগ পাইছিলোঁ অসমৰ ফেমিলি এটা লখিমপুৰৰ মানুহ দেউতাকৰ কিবা হৈছিল চাগে তাকে দেখাবৰ আহিছিলে আৰু এইফালে চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া ফুল আৰু ইমান চাফ চিকুণ নহয়নে ওচৰতে একেবাৰে ওচৰ লাগি আছে প্ৰাইভেট চৰকাৰী হস্পিটেলখন তথাপিও কোনেও নকয় ইয়াত যে মানে আমাৰ তাত চৰকাৰী বুলি ক'লেই লেতেৰা আমাৰ মনলৈ সেইটোৱে প্ৰথম ভাৱ আহে নহয়নে কিন্তু ইয়াত তেনেকুৱা নহয় বহুত চাফ চিকুণ হয় আৰু আমি যেতিয়া ঘূৰি আহিছোঁ চাহ অকণটো খাওঁ লাগিছেই চাহ তাহ খাই ল'লোঁ আৰু খালোঁ যেতিয়া ঘৰলৈও মিঠাই পেক কৰি লৈছোঁ এইবিলাক হালোৱা চালোৱা মানে চব ৰাখিছে আৰু মিঠাইবোৰ খাবলৈ বৰ ধুনীয়া একদম ঘিতে বনোৱা হয় আমি তাৰ পৰা আহিলোঁ চব্জি মাৰ্কেটলৈ কাৰণ লগৰ এজনে চব্জি লৈ যাব কৈছিলে কেপচিকাম 1 কেজি আৰু এইখিনি বিচাৰোঁতে আজি মাথাটো গৰম হৈ গ'ল মানে বহুত টাইম লাগি গ'ল নেপাওঁ তাৰ পৰা এইখন দেখিছেনে ইয়াৰ চব্জি মাৰ্কেটবিলাক এনেকৈ ৰাখে দেই চব্জি তাৰ পৰা আহিলোঁ আমি এতিয়া বৰষুণ দিওঁ কৰিছে হ'লেও আৰু টাইমো হৈছে চুলিখিনি কটাই লওঁ বুলি ভাবিছোঁ বেটা ভাগৰ পটাপট চুলি কাটিবলৈ বুলি আমি চেলুনত সোমালোঁ এইফালে বেটাই গাড়ীখন দেখি বোলে ইয়াত উঠি কাটিম ঠিক আছে বোলো কাটি লোৱা তাৰ পৰা এয়া চুলি কাটি আছে ইয়াক কিন্তু সৰু ল'ৰা যিহেতু চুলি কাটিবলৈ ভালকৈ নিদিলে তাক আধা কটাকৈ আমি লৈ অহা আগতে হ'ল গোটেইটো বাতি কাট হৈ আছে আৰু এতিয়া কি ক'ম এনেকুৱাই হ'ল তাৰ একদম কান্দন আৰম্ভ কৰি দিলে আৰু এতিয়া ঘৰ আহি পাই এয়া ফষ্টি মাৰি শুই আছে